Itu so guys, paisa. আমার হল ট্রান্সফর্মার উড়ি গ'ল, ট্রান্সফর্মার জ্বলি গ'ল, ট্রান্সফর্মার উড়ি গ'ল, ট্রান্সফর্মার ফাটি গ'ল। Hello, good morning guys. Assalamualaikum warahmatullahi namaskar, welcome back to my YouTube channel guys. তো গাইস কাহিনীটো কি হ'ল এতিয়া টাইমটো চাব পৰা এইটো কেনেকুৱা হৈছে এতিয়া হৈছে 8:40 তো এতিয়া কাহিনীটো হ'ল 8:40 হৈ গ'ল দোকানটো মই খুলিব লাগে মই সদায় ৰাতিপুৱা 7 উঠিম জিম যাম काहे नहीं हो रहा है हमसे हमको खुद को ही नहीं मालूम तो कायाटी हल कि गाइस आमार यार घर चुर आइছিলে মানে কি হল কাহিনীটো আধা ৰাতি মই 3টা মানত মই শুই আছো পাছফালে মানে আমাৰ যোন ৱালটো আছে ইটা ৱালটো কোনোবা সেইকাৰণে লোহা দি কেনে ভাঙি ধাম 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 মই আৰু টোপনি মই মন দিয়া নাই আৰু এক সময়ত মানে এটা কোনো এনেকুৱা হ'ল কি ধাম ধাম বাজি আছে আৰু চিপচিপকৈ বৰষুণ দি আছিলে সেইটো সময়ত তাৰপাছত লুচি কি কৰিলে ভুকিব আৰম্ভ কৰিলে তো লগে লগে মই উঠিলোঁ উঠি কেনে খিৰিকীটো খুলি কেনে কেনে চিঞৰিলোঁ দুটা তিনিটা আছিল ল'ৰা তাৰপিছত লগে লগে মুখ চুখ বান্ধি থোৱা আছিল লগে লগে পাছত দৌৰ ধৰিলোঁ মই দৰ্জা খুলি কেনে হাতত লোহা এটা আছিলে ওপৰত লোহা এটা আছিলে লোহাটো ল'লোঁ আৰু ডাইৰেক্ট ওলাই গ'লোঁ আজি মাৰিয়ে পেলাম ডাইৰেক্ট চিধা খেলে ছেটেপ কৰি দিম তাৰমানে দাদা ওলালে মই ল'লোঁ গোটেই আগফাল চাগফাল বিচাৰি আহিলোঁ নাই নাপালোঁ বিচাৰি কেনে সেইটো হ'ল কালি কাণ্ড এতিয়া এইটো একদম চকৰা থাকিব লাগিব ক'ব নোৱাৰি ন সেইদিনাখন পাকঘৰৰ দৰ্জাটো খুলি মেলি চুৰ কৰিব বিচাৰিছিলে মানে পাছফালৰ খিৰিকীটো পাকঘৰৰ পাছফালে খিৰিকী যোনটো আছে সেইটো খুলি কেনে হাত ধুৱাই চুৰ কৰিব লাগিছিলে মায়ে কিবা বেলনা নে কিবা দি কেনে মাৰিলে হাততে ঠিক ক'ব নোৱাৰি ন এতিয়া আজিকালি দিনকাল বতৰ বহুত বেয়া এইবোৰহে ড্ৰাগছ চাগছ খোৱা ল'ৰা হয় খাবলৈ পইচা নাই পোৱা এই ইটা চুৰ কৰিব এই কিবা চুৰ কৰিব সেইবোৰে কৰিব সিহঁতি পাৰিলে মানুহ মাৰ্ডাৰ কৰি দিব তো ব'লক গাইছ দোকানটো খোলোগৈ ব'লক গাইছ দোকানটো খোলোগৈ চলিয়ে এই চাব পাই চক দেখিছে নাই পূৰা পানী হৈ আছে বৰষুণ দিছিলে বহুত বেয়া বৰষুণ দিছিলে এই যে ৱেডাৰ চেক কৰাই দিছোঁ অকণ ৰ'দ ওলাইছে ডাৱৰীয়া নহয় তো মানে যদি বৰষুণ দিয়ে আগদিনাখন আৰু তাৰপাছত যদি বৰষুণ দিয়াৰ পাছত যদি ৰ'দ দিয়ে ন তো হিউমিডিটিটো আৰু বেছি বাঢ়ি যায় এনে আমাৰ অসমৰ হিউমিডিটি আছেই হিউমিডিটিৰ কাৰণে আমাৰ অসমৰ গৰমটো বেছি মানে হোমমাছ বুলি কয় হোমমাছ গৰমটো বেছি যে এতিয়া এই বৰষুণ দিলে এতিয়া ৰ'দ দিব তাৰপিছত কি হ'ব এতিয়া যে এই পানীবোৰ আছে যে এই পানীবোৰ শুকাব ন শুকাই মেলি কি হ'ব শুকাই মেলি যাব ক'ত ভাপ বনি যাব ওপৰতে উঠি যাব ন ইভাপৰেট হৈ ওপৰতে যাব তো তলৰ পৰা যোনটো গৰম উঠিব গাত এটা ফিল হ'ব ন এটা গৰম লাগি থাকে ন ইমান গৰম তেনেকুৱা গৰম নহয় ফিলছ লাইক কয় ন 34 ডিগ্ৰী বাট ফিলছ লাইক 40 ডিগ্ৰী সেই ফিলছ লাইকটো কি হয় সেইটোৱে মানে গাত গৰম মানে ফিল কৰা যে ইমান গৰম আছে তো সেইটোৱে কথা মানে ইভাপৰেট হ'লে তলৰ গৰমটোৰ পৰা উঠে ন সেইটো আৰু লাগে গাত সেইটোৱে কয় হিউমিডিটি ব'লক গাইছ দোকানটো খুলিলোঁ চবে দোকান খুলিলে দেউতা বহি আছে খোৱা দোকানৰ বাহিৰত এইটো আজি দেওবাৰ আৰু চানডে হয় চানডে বতৰ মই ঘৰত আহিছিলোঁ গাইছ মাক পইচা দিবৰ কাৰণে দোকান ভাড়া টাইম কেইটা হৈছে দেখাই দিছোঁ মই এতিয়া আৰু টাইমটো চাওক 1:35 হ'ব আমা এই ভাড়া দিছে ভাড়া দোকান ভাড়া এইটো ল এইটো চাওক গাইছ পইচা এই ল 3,000 টকা কিয় কবি নি পইচা পাই ভাড়া 500 টাকা হা কাৰেণ্ট বিল দিব কি বলেছে মই হা ভেন্দি আৰু হা পটল ফ্ৰাই কি ভেন্দি পটল ফ্ৰাই আৰু তোৰ ইয়াত আছে জিকা জোল তাত ভাত নিৰামিষ খানা আৰু
মাছ আছে মাছ মাংসৰ মই নাখাওঁ মাছ খাওঁ মাংস খাই আমনি পাইছোঁ গুৱাহাটীতে মাংস এটো মাংস পলে 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 চক পলে 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 চক কি কৰে চক চক উৰাই দিম পোৱালিয়াৰ পৰা উৰাই দিম ইয়াক উৰাই কিনে আচমানত পৰি দিম ফূৰ্তি পাইছি মই আহিছিলোঁ ইয়াত খাবৰ কাৰণে আমৰ জুচ কিন্তু এই পোৱালিটোলৈ খেলি খেলি মই টাইম পাৰ কৰি দিছোঁ তো ব'লক পটাপট যাওঁ পৰি যাবি পৰি যাবি এই তই ক'ত পৰি যাবি পাছলৈ যা হাঁহিছে যায় অলপ পাত কৰিছে আমা মোৰ জুচ ক'ত আছে জুচটো ক'ত এইখিনি মোৰ ক'ত অঁ মেংগো জুচ কি হয় মিল্কশ্বেক মেংগো মিল্কশ্বেক মেংগো মিল্কশ্বেক ভাল আছে এই ল খা অকণমান খা খাই দে হাঁহিছো কেলে খা পেলাই দিব অকণমান খা ল কৰ এই হাত কেলে লগাইছে তই আমাৰ গোন্ধ ভাল নাপায় এই লাগি আছে অকণ চেলেকি দে ঠাণ্ডা ঠাণ্ডা hey hey মই জাষ্ট দোকানৰ পৰা ঘৰত আহি পাইছোঁ এই টাইম চাব পৰা কেইটা বাজিছে 3টা বাজিছে তো মই লাঞ্চটো কৰিম এতিয়া লাঞ্চ কৰি অকণমান দি ৰেষ্ট ল'ম ৰেষ্ট লৈ আকৌ দোকান যাম জিম যাবলৈও আছে তো প্ৰথমে লাঞ্চটো কৰি লওঁ লাঞ্চ কৰাৰ পাছত অকণমান দি শুম তো কি লাঞ্চ কৰিছোঁ আপোনাক দেখাইছোঁ বলক গাইছ খানা খাই লওঁ আহি গ'ল ইয়াত ভাত আছে ইয়াত ভোল আৰু শুকান মাছৰ মিছা মাছটো যে সেইটো শুকান মাছৰ আৰু ভোল দি বনাইছে এইটো ভেন্দি ফ্ৰাই টানকৈ আৰু ইয়াত ভোল আৰু মাছ আৰু নেমু তো বলক গাইছ ভাতটো পটাপট খাই লওঁ আইছক ক'ত যাও কहाँ जा रहे हो कहाँ 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 তো মাহঁত এতিয়া গোটেই ফেমিলি মেম্বাৰ যিমান আছে ঘৰত চব যাব ফুৰিবৰ কাৰণে নাহৰকটীয়া মই থাকিম ঘৰত মই চলাম দোকান সেয়াই মোৰ জীৱন সেয়াই মোৰ চব কাম এতিয়া মই যাওঁ দোকান মই দোকান চলাম মই শুই উঠি আহিলোঁ মোৰ কাম এইটোৱে মই দোকান চলাম এই চব বহি ৰেডি এইও ৰেডি যা 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 এতিয়া মই বহিম দোকানত যাওঁ ফুৰিবলৈ ক'ত যাওঁ ক'ত ফুৰিবলৈ যাওঁ হা ক'ত যাওঁ ফুৰিব ফুৰি আহিম ক'ত যাওঁ নাহৰকটীয়া যাওঁ নি ফুৰিবৰ কাৰণে যা গাড়ী যা নাম গা ভাল লাগি থকা নাই জ্বৰ লাগিছে এই জাষ্ট টেবলেটটা খাই আহিলোঁ দোকানত কোনো নাই দোকান চোকান বন্ধ কৰি দিব মন গৈছে আৰু দোকানতো কোনো নাই ঘৰতো কোনো নাই সেইকাৰণে ভাল লগা নাই জ্বৰ লাগিছে ভাবিছিলোঁ জিম যাম বুলি এতিয়া ভাবিছোঁ যদি মই জিমো যাওঁ জিম যদি মাৰোঁ মই আজি ভাবিছিলোঁ আজি বেক চেক মাৰিম অকণ ডেড লিফ্ট মাৰিম কিন্তু এনাৰ্জিয়ে নাই এনেকুৱা গাত চাওঁ কিমান দিন লাগে কিমান দিন কৈছোঁ
কিমান দেৰি লাগে ঠিক হ'বৰ কাৰণে ভালটো হৈ যাব লাগে গাই দিব লাগে যদি ভাল হৈ যায় আৰু আকৌ জিম যাম জিম মিছ নকৰিব মন নাযায় আৰু এনেই গুৱাহাটী গ'ল দুদিন মিছ হ'লেই জিম আকৌ এই বেমাৰ চেমাৰ চবফালে জ্বৰ হৈছে নাই কাৰ পৰা কাৰ হুঁচৰিলে মোৰ ভাল লাগি থকা নাই গাটো মাহঁতিও নাই ন মাহঁতি অথনিয়ে ওলাই গ'ল মই ভাবিলোঁ মাহঁতি আহিলে কিবা খালোঁ সিহঁতি মানে ওলাই গ'ল আৰু গ'ল সিহঁতি গ'ল কেতিয়া আহিব কি আহিব মানে একো ঠিকনা নাই আৰু গাইছ এই নামৰটো কি কৰা যায় কেলৈ অকণমান দেৰি পাছে পাছে কাৰেণ্ট চাৰেণ্ট কাটি দিয়ে হা কিমান দেৰি আমি ইনভাৰ্টাৰত থাকিম আৰে থাৰ্মেল অকণমান কি হৈছে না বৰষুণ দিছে ধুনীয়াকৈ চান্দ ওলাই আছে মুন ওলাই আছে না বৰষুণ না ধুমুহা বতাহ না কিবা কি কাৰণে বাৰে কেলা কাৰেণ্ট কাটি আছে অথনিৰ কালি কাৰেণ্টে কাটি আছে যে আৰে চাওক মানুহৰ তোমাৰ বেমাৰ আছে কাৰোবাৰ কিবা আছে মানে ই নাই খালি কাৰেণ্ট কাটি আছে অশান্তি পাইছোঁ দেই ৰাতি শুই থাকিম কাৰেণ্ট কাটি দিব আৰে ঠাণ্ডা দিনত একো প্ৰব্লেম নহয় ঠাণ্ডা দিনত কিয় ক'ব নি ঠাণ্ডা দিনত ঠাণ্ডা দিনত ফেনেই নালাগে অঁ তেতিয়া কিন্তু ফুল টাইম কাৰেণ্ট থাকিব আৰু যেতিয়া ফেন লাগে AC লাগে মানুহক কুলাৰ লাগে চাহিল আপুনি কিয় ক'ব নেকি তই মুখটো লুকাই যা পইচা কামাই দিলি তই এতিয়া মুখটো লুকাই যা এতিয়া এই অৱস্থা নামৰ ওপৰত আৰে যেতিয়া মানুহক কাৰেণ্ট লাগে ভাই কেলৈ কাটি থাকিব বাৰে গাটো ভাল লগাই নাই একদম আৰু গাটো বেয়া লাগিছে মোৰ গাটো পূৰা কঁপিছে গোটেই গাটো কিয় টাইম হৈছে মই টাইম দেখাই দিছোঁ আপোনালোকক এতিয়া হৈছে 9:06 তো যদি মাহঁতি আৰু আধা ঘণ্টাৰ ভিতৰত যদি আহি নাপায় মই দোকান বন্ধ কৰি দিম মোৰ গাটোৰ পৰা এনে কঁপিছে আৰু মই নোৱাৰিছোঁ আৰু গাটো কাৰণ এটা কি এতিয়া আমাৰ মিটাৰত কাৰেণ্ট অহা নাই আমাৰ হ'ল ট্ৰান্সফৰ্মাৰ উৰি গ'ল ট্ৰান্সফৰ্মাৰ জ্বলি গ'ল ট্ৰান্সফৰ্মাৰ উৰি গ'ল ট্ৰান্সফৰ্মাৰ ফাটি গ'ল এতিয়া ট্ৰান্সফৰ্মাৰ নতুন ট্ৰান্সফৰ্মাৰ ল'ব লাগিব মানে আমাৰ যোনটো লাইন যোনটো ইয়াৰ 6 নম্বৰ যোনটো হয় সেইটো 6 নম্বৰ লাইনৰ ট্ৰান্সফৰ্মাৰ উৰি গ'ল এতিয়া চব কাৰেণ্ট নাই তাৰপিছত ইয়াত কাৰেণ্ট নাই নহয় এতিয়া ইয়াত কাৰেণ্ট নাই মিটাৰত কাৰেণ্ট আমাৰ মিটাৰটো 6 নম্বৰ লাইনৰ মিটাৰত কাৰেণ্ট নাই লেকিন এই ওচৰত ট্ৰান্সফৰ্মাৰ এটা আছে 5 নম্বৰ লাইনটো তাত মিটাৰত কাৰেণ্ট তাত ট্ৰান্সফৰ্মাৰ ভাল তাত কাৰেণ্ট আহি আছে এই মাহত আহি পালে এতিয়া 10টা বাজিছে 5 বজা হৈছে আৰু এই মিটাৰ উৰি গ'ল ট্ৰান্সফৰ্মাৰ উৰি গ'ল ট্ৰান্সফৰ্মাৰ এতিয়া কালিলৈকে নাই ঠিক নহয় মই ফোন কৰিছিলোঁ ACB পৰা তো ACB কৈছে যে কাৰেণ্ট ট্ৰান্সফৰ্মাৰ এতিয়া কালিলৈকে ভাল নহয় নতুন ট্ৰান্সফৰ্মাৰ লগাব লাগিব ট্ৰান্সফৰ্মাৰ উৰি গ'ল পূৰা মানুহ কেনেকৈ কৰিব নাজানো এতিয়া ইয়াত কাহিনী হ'ল ইয়াত চাওক সিহঁতৰ ইয়াত মিটাৰ আছে চাওক মিটাৰত কাৰেণ্ট আছে চাওক এই চাওক সিহঁতৰ মিটাৰত কাৰেণ্ট চলি আছে কিন্তু আমাৰ মিটাৰত কাৰেণ্ট নাই মই দোকান চোকান বন্ধ কৰি আহিলোঁ এতিয়া টাইমটো চাব পাৰে 10:30 হৈছে তো দোকানটো পটাব দোকানটো বন্ধ কৰি আহি গ'লোঁ তো এতিয়া ভাত চাত খাম আৰু অকণমান ভাত খাম মোৰ গা ভাল নহয় পূৰা জ্বৰ উঠিছে মোৰ ভাত খাই টেবলেট এটা খাম আৰু হৈ যাম কালি গম নাপাওঁ মই কেইটা ভাল পাম কি পাম গাটো ভাল লাগি থকা নাই পূৰা জ্বৰ উঠিছে তো গাইজ চব ইমান বেমাৰতো ব্লগ বনাই আছোঁ তো সেইকাৰণে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো লগ পাম নেক্সট ব্লগত मिलते हैं अगले दिन तब तक के लिए जय हिंद जय भारत खुदा हाफिज़।